কৰি পৰীক্ষা আছে যিকোনো বস্তু এটা চাৰিটা কমটো আৰু এটা আছে তাৰ কালিটো এৰিয়া আছে বস্তুটো খাবলৈ যিমানখিনি জেগা লাগে সেই অলৰেডি চাইলে টু আন্ডাৰষ্টেণ্ড দ্য কনসেপ্ট অফ পেৰেণ্টাল কনসেপ্টটো ল'ৰা ছোৱালীয়ে ল'ব পাৰিব টু এক্সপ্ল'ৰ ইন'ভেটিভ পেডাগজিক মেথড ফৰ টিচিং জমিনি শিকোৱাৰ কাৰণে এটা মই জাষ্ট চিম্পলি বুজি পোৱা এটা পদ্ধতি উলিয়াইছিলোঁ দ্য ইণ্ডিয়ান লিডাৰশ্বিপ এণ্ড ক্ৰিয়েটিভিটি ইন মেথমেটিক্স টিচিং ক্ৰিয়েটিভিটিটো বাঢ়িব আৰু লিডাৰশ্বিপটো বাঢ়িব নিট প্ৰয়োজনটো আচলতে পেৰিমিটাৰ আৰু এৰিয়াৰ প্ৰয়োজন আমাৰ প্ৰতিটোৰে আছে প্ৰতিটোৰে লাগিবই মেথমেটিক্সটো এটা সদায় জ্যামিতিক ধাৰণাটো সকলো এটা শুদ্ধ ধাৰণা নাথাকে গতিকে মই কি কৰিছিলোঁ ৰিয়েল লাইফ কিছুমান বস্তুৰ ওপৰত মই বস্তুটো প্ৰয়োগ কৰিব বিচাৰিছিলোঁ আৰু লগতে তেওঁলোকৰ লিডাৰশ্বিপ যিটো এক্টিভিটি সেইটো ডেভেলপ কৰিব বিচাৰিছিলোঁ লিডাৰশ্বিপটো আচলতে তেওঁলোকে যেতিয়া একেলগে হাতে কামে কৰিব তেওঁলোকৰ লিডাৰশ্বিপটো বাঢ়িব আৰু কলাবৰেশ্যন নিজৰ মাজত সিহঁতৰ সম্পৰ্কটো বৃদ্ধি হ'ব এতিয়া মই মেথডখিনিয়ে ছাৰৰ হাতে মানে কৰি পেলাই মই দেখাব বিচাৰিছোঁ মোৰ মেথডটো আছিলে লাৰ্ণিং বাই ডুইং নিজে হাতে কামে কৰি শিকা কালি বুলি ক'লে তেওঁলোকৰ আচলতে কালি বুলি মই যিমান কৰিছিলোঁ তেওঁলোকে বুজি নাপায় মই তেওঁলোকৰ নিজৰ কিতাপ নিজৰ হাতত থকা দামী বস্তু তেওঁলোকৰ কিমান জেগা লৈছে সেই বস্তুটো কালি ঘৰতে দেখাইছিলোঁ আৰু কালি যিহেতু বৰ্গ এককত লিখা হয় বৰ্গ এককৰ কনচেপ্টটো ক্লিয়াৰ হ'বৰ কাৰণে মই তেওঁলোকক এখন কাগজত ধুনীয়াকৈ বৰ্গ এক চেণ্টিমিটাৰ বৰ্গ এখন আঁকি লৈছিলোঁ ইয়াৰ বৰ্গ হ'ল চাৰিটা বাহু যিহেতু সমান গোটেইটা বাহু 1 চেণ্টিমিটাৰকে মই এখন কাগজত আঁকি লৈছিলোঁ আৰু এনেকুৱা মই 4-5খন কাগজ বনাই লৈছিলোঁ বনোৱাৰ পিছত মই তেওঁলোকক দুজনৰ মাজত এখন এখনকৈ ভাগ কৰি দিছিলোঁ তাৰপিছত তেওঁলোকক মই ডাইৰেক্ট জ্যামিতিক ক্লাছলৈ যোৱা নাছিলোঁ মই তেওঁলোকক সহজে দেখি থকা বস্তু কিছুমান জুকি কৰিছিলোঁ মই গছপাতবিলাক প্ৰথমে আঁকিব দিছিলোঁ গছপাতবিলাক তেওঁলোকে আঁকিছিলে ধুনীয়াকৈ পাৰি লৈ কৰাৰ পিছত গছপাতবিলাক আঁকোৱাৰ পিছত মই তেওঁলোকক সুধিছিলোঁ যে ইয়াত সম্পূৰ্ণ ঘৰ কেইটা আছে তেওঁলোকে যেনিবা কৈছিলে 10টা তাৰপিছত মই সুধিছিলোঁ আধাকৈ কেইটা ঘৰ আছে তেওঁলোকে যেনিবা 10টা কৈছিলে কিন্তু আধা হ'লে আমি 5টা ধৰিব লাগিব আৰু সুধিছিলোঁ চাইডত যিহেতু আধাকৈ বেছি ঘৰ আছিলে কেইটা ঘৰ আছিলে যদি 5টা আমি 5টাই ধৰিছিলোঁ আৰু আধাতকৈ যদি কম আছিলে আমি সেইটো ধৰা নাছিলোঁ এইটো হিচাপত তেওঁলোকে মুঠ কিমান হ'ল সম্পূৰ্ণ ঘৰ 10টা আধা 5টা ইটো 5টা মুঠতে 20 হ'ল গতিকে ইয়াৰ এককটো হ'ব 20 বৰ্গ চেণ্টিমিটাৰ এইটো কৰাৰ পিছত তেওঁলোকে ইনভেষ্ট পাইছিলে ইনভেষ্ট কৰাৰ পিছত তেওঁলোকৰ ৰবৰ জ্যামিতি বক্স যি আছিলে সেইখিনি কৰি চাইছিলে তাৰপিছত মই এনেকুৱা কিছুমান চেম্পুল দিছিলোঁ এই চেম্পুলবোৰ এনেকৈ জুতি প্ৰতিটোৰে কালি উলিয়াব দিছিলোঁ যিকোনো চেপ মই বনাই দিছিলোঁ কোনো নিৰ্দিষ্ট নহয় সচৰাচৰ দেখি থকা এনেকুৱাবোৰ বনাই আনিছিলোঁ বনোৱাৰ পিছত লাহে লাহে যেতিয়া সিহঁতৰ এৰিয়াটো কনচেপ্ট ক্লিয়াৰ হৈছিলে তাৰপিছত মই লাহেকৈ জ্যামিতি ফিগাৰলৈ গৈছিলোঁ জ্যামিতি বৰ্গটো কৰি তেওঁলোকে বেছি ভাল পায় প্ৰথম মই বৰ্গটোৱে লৈছিলোঁ বৰ্গটো মই ইয়াত পাৰি লৈ আঁকিব দিছিলোঁ বৰ্গটোৱে কিমান জেগা খাই বুলি ক'লে তেওঁলোকে বুজি নাপায় গতিকে মই ইয়াত দি লৈ আঁকিব দিছিলোঁ আঁকাৰ পিছত তেওঁলোকক সুধিছিলোঁ মই ইয়াত কিমান হ'ল তেওঁলোকে কৈছিলে এইটো 25 বৰ্গ চেণ্টিমিটাৰ তাৰপিছত মই তেওঁলোকক কি এটা ব্যৱহাৰ কৰিছিলোঁ বৰ্গৰ এৰিয়া সূত্ৰটো আছিলে সাইড ইনটু সাইড গতিকে তেওঁলোকক মই আকৌ সুধিছিলোঁ যে ইয়াৰ এটা সাইডত কিমান আছিলে তেওঁলোকে কৈছিলে
পৰীক্ষা আছে ইয়াতো ঠিক তেনেকৈ মই কি কৰিছিলোঁ উত্তৰ দিলে গৈছিলোঁ এৰিয়া লেন্থ ইনটু ব্ৰেথ গতিকে ইয়াত তলত আছিলে লেন্থটো 8 আৰু ওপৰত 5 8 5 40 ইয়াতো 40 পাইছিলে এটা কনসেপ্ট ক্লিয়াৰ হৈছিলে গতিকে জামিতি বুলি সিহঁতি ভয় খোৱা নাছিলে তাৰপিছত ট্ৰাইংগল গৈছিলোঁ ঠিক ট্ৰাইংগলটো তেনেকৈ কৰিছিলোঁ কিন্তু তেনেকৈ হাফ বুলি ক'লে ভয় কৰে কিন্তু তাৰ বেছ আৰু হাইট পূৰণ কৰি যিটো হয় তাৰ আধা বুলি ক'লে কিন্তু পটককৈ উলিয়াব পাৰে এইখিনি মোৰ আছিলে কালিৰ ওপৰত আৰু সিহঁতৰ তাৰপিছত মই গৈছিলোঁ পৰিসীমা আচলতে ছাত্ৰ-ছাত্ৰী আমি যিমান পৰিসীমা বুলি কওঁ চাৰিফালে যোগ বুলি কওঁ তেওঁলোকৰ কিন্তু কনচেপ্ট কোনোদিন ক্লিয়াৰ নহয় মই টিচিং লাইনত সেইটো সদায় ফেচ কৰিছোঁ যিমান ক'লেও তেওঁলোকে বুজি নাপায় তাৰ কাৰণে মই কি কৰিছিলোঁ এডাল ফিতা লৈছিলোঁ পৰিসীমা মানে যে চাৰিফালৰ যোগফল তাক বুজাবৰ কাৰণে মই এডাল ফিতা লৈছিলোঁ ফিতা লৈ মই আয়তটো জুখি দেখাইছিলোঁ ইয়াত দিছিলোঁ তেওঁলোকে কৈছিলে যে 26 ইয়াৰ সূত্ৰলৈ গৈছিলোঁ মই আয়তৰ সূত্ৰ 2 ইনটু লেন্থ প্লাছ ব্ৰেথ লেন্থটো কিমান আছে সুধিছিলোঁ 8 ব্ৰেথটো 5 8 5 যোগ কৰিলে 13 হ'ল 13 লগত 2 পূৰণ কৰিলে 26 হ'ল কিন্তু ইয়াতে এটা কনচেপ্টটো ইমান ক্লিয়াৰ হৈ যায় সূত্ৰ নোহোৱাকৈ সিহঁতি গোটেইকেইটা যোগ কৰি 8 8 দুবাৰ যোগ কৰি সিহঁতৰ ক্ৰিয়েটিভ এটা বাঢ়ি যায় তাৰপিছত মই বৰ্গটো ঠিক তেনেকৈ জুখি পেলাই শিকাইছিলোঁ বৰ্গটো এইটো 25 হৈছিলে 25 টো 4 ইনটু সাইড 20 হৈছিলে বৰ্গটো এফালে 5 এফালে 4 4 ইনটু সাইড 4 5 20 ঠিক তেনেকৈ ত্ৰিভুজটো মই দেখাইছিলোঁ এইখিনি কৰাৰ পিছত তেওঁলোকে পৰিসীমা আৰু কালি ধুনীয়াকৈ বুজি পাইছিলে তাৰপিছত ইয়াৰ অলপমান মই তেওঁলোকৰ বেঞ্চখন ডেস্কখন এই কামখিনি মই জোখাই পেলাই কৰাইছিলোঁ তেওঁলোকৰ কিতাপখন বহীখন জ্যামিতি বক্স যিকোনো এটা বস্তু মই জুখি কৰাইছিলোঁ ইয়াৰ আমি আইচিটিও কিছুমান ইউজ কৰিব পাৰোঁ ইউটিউবত ধুনীয়া ধুনীয়া লিংক আছে আমি তালৈ যাব পাৰোঁ আৰু জ্যামিতি কিছুমান এপছ আছে তালৈও আমি যাব পাৰোঁ তাতো আমি ধুনীয়াকৈ শিকাব পাৰোঁ আৰু এইখিনিৰ পৰা তেওঁলোকৰ আৰু এটা আহিব ড্ৰয়িং কৰিব পাৰিব বিভিন্ন জোখ দিলে ড্ৰয়িং কৰিব পাৰিব আৰু তেওঁলোকে স্কুলত কাবাডী ফিল্ডখন বুলি ক'লে তাত জুখিব লগাখিনি পাৰিব ফুটবল ফিল্ডখন বা ক্ৰিকেট খেলিবৰ কাৰণে যিখিনি জোখ মান লাগে সেইখিনি পাৰিব আৰু গাৰ্ডেন এখন কিচেন গাৰ্ডেন আমি তেনেকৈ বিভিন্ন ধৰণৰ বস্তুবোৰ জোখ কৰিব পাৰিম শিকাব পাৰিম ইন'ভেশ্যন ইয়াত মই দিছোঁ জাৰ্নিফিকেশ্যন আমি বেলেগ কৰিব পাৰোঁ ইণ্টিগ্ৰেটেড আৰ্টৰ লগত কৰিব পাৰোঁ ইউজ অফ টেকন'লজি আমি ইউজ কৰিব পাৰোঁ ডিজাইনিং মিনি পাৰ্ট আমি এখন জোখ বা দি এখন পাৰ্ট আমি বনাবলৈ কোনটো বস্তু কেনেকৈ ল'ব পাৰে এটা আইডিয়া দিলে এটা প্ৰজেক্ট বনাব পাৰিব আৰু ইহঁতি পেৰিমিটাৰ আৰু কালি নিজৰ ঘৰত যদি কিছুমান কাম কৰি আছে সেইখিনি তেওঁলোকে মিস্ত্ৰীৰ লগত সহযোগ কৰি জোখ মাপ একুৰেটি দিব পাৰিব ক্লাছৰুম এক্টিভিটি পোষ্টাৰ আমি পোষ্টাৰ দেখাব পাৰিম আৰু কাৰোবাৰ লগত এইবোৰ কম্পিটিশ্যন কৰাই দিব পাৰিম ড্ৰিম হাউচ কাৰেক্ট এৰিয়া কেলকুলেশ্যন নেক্সট আৰু কিতাপে যদি দেখাব পাৰোঁ অৰেল কুৱেশ্যন সুধিব পাৰোঁ আমি আৰু আইচিটি আজিকালি এটা মই এইখিনিতে ক'ব বিচাৰিছোঁ নতুন বস্তু এটা আছে খান একাডেমি যিটো কিন্তু আমি ভালকৈ ইউজ কৰিব জনা হোৱা নাই তাত কিন্তু বহুতখিনি ষ্টুডেণ্টৰ হেল্প হোৱা বস্তু আছে সেইখিনি আমি আমাৰ স্কুলত আমি লগাব পৰা নাই ইয়াৰ এছিষ্টেণ্ট ডুৰিং গ্ৰুপ টেক্সটবুকৰ হ'লে তেওঁলোকে ইজনে সিজনক নেতৃত্ব দিয়া সেইখিনি বাঢ়িব আগত নে next finding students or
জানি পঢ়িবলৈ ল'ৰা ছোৱালীয়ে হেঁপাহ কৰিব ৰিয়েল লাইফ এক্সাম্পল হেল্পছ ইন বেটাৰ কনসেপ্ট ৰিটেনশন ইন বেটাৰ কনসেপ্ট টু ক্লিয়াৰ হ'ব কোলাবৰেশ্যন এক্টিভিটি প্ৰমোট লিডাৰশ্বিপ এণ্ড কমিউনিকেশ্যন স্কিল তেওঁলোকৰ নিজৰ কিছুমান স্কিল ডেভেলপ কৰিব পাৰিব নেক্সট pedagogical leadership in teaching parental and foster innovation and inclusion in collaboration above education in transfer additional classroom to active learning process আমি আসলে যেটো মুখে পঢ়াই থাকো তাৰ পৰা আমি একটু এক্টিভ এটা ক্লাছত দেখাব পাৰিম ক্লাছটো এটা মানে এক্টিভ হ'ব সকলোৱে এটা জয়েন কৰিব পাৰিব সকলোৱে হাতে কামে কৰি শিকিব আৰু যেটো একদম স্লো লাৰ্নাৰ সেই লাৰ্নাৰ এলেব পদ্ধতি দ্বাৰা অলপ হলেও পেৰিমিটাৰ আৰু এৰিয়াৰ ওপৰত কনসেপ্ট ক্লিয়াৰ হ'ব আৰু লাষ্টত কওঁ যে পেডাগজিকেল লিডাৰশ্বিপ আসলে যিটো এটা পজিশন নহয় মোৰ মতে তেওঁলোকৰ মাজৰ মনৰ যিটো ভয় সেই ভাৱটো অতৰাই নিজক উলিয়াই আনিব পৰাটো মই লিডাৰশ্বিপ বুলি ভাবোঁ থেংক ইউ ছাৰ